হেল্ল' বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, এটা ভাল খবৰ আহিছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আজি সংবাদ মাধ্যমত জনাইছে নতুনকৈ 200খন বিদ্যালয় স্থাপন হ'ব। তো খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি। আৰু প্ৰতিখন বিদ্যালয় আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় হ'ব। চ' যাৰ কাৰণে সকলোকে মই ভাল খবৰটো জনাবলৈ আহিছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোনপটীয়াকৈ আমি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে তাক শুনি লওঁ, কাৰণ শিক্ষক নিযুক্তি সম্পৰ্কত তেখেতে মন্তব্য কৰিছে। আৰু চাহ বাগিচাৰ লোকসকলৰ কাৰণেও ৰিজাৰ্ভেশ্যনৰ কথা কৈছে। বলক আমি ভিডিঅ'টো চাই লওঁ। এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে, অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব, প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ, যিটো এটা ঐতিহাসিক কথা। অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয়, 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই, মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই, এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ। এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা, যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ। ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাইস্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ। অসমীয়া মাধ্যমৰ স্কুল, বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে, স্কুল খোলা খবৰবিলাক যি কাৰণতে নহওক শিৰোনামাত নাহে। 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছোঁ আৰু অসমীয়া মিডিয়ামত খুলিছোঁ। বহুতে মাধ্যমৰ কথাও কয়, আমি অসমীয়া মিডিয়ামত খুলিছোঁ। আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে। তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ। যোৱা কেইদিনমান আগতে আমাৰ ছ'চিয়েল মিডিয়াত এটা নিউজ চাৰ্কুলেট হৈছে, অমুক স্কুল বন্ধ কৰিছে, 64খন স্কুল। কিন্তু সেই ছ'চিয়েল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছেও চৰকাৰে। আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে। আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ, অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম, য'ত নেকি অকল বাগিচাৰ ল'ৰাই পঢ়িব। 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম। বাগিচা ল'ৰাই বুলি ক'লে দাঁতি কাষৰীয়া নন টি ষ্টেট ল'ৰাই পঢ়িব। আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই। কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছোঁ, যিটো এক্সক্লুচিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব।